ঐ এইটো গা ঐ সেইটো গা মানে ঐ তই এইটো গা মানে সৰু সৰু আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা নাযাবা গীতটো গাবৰ লৈ অনুৰোধ কৰাৰ কাৰণে আচলতে সেইটো এটা কথাহে নাযাবা নাযাবা কথাটো। নমস্কাৰ, মই কৃষ্ণমণি নাথ। প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলোঁ। আচলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। আচলতে সেইদিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই, মোৰ মনত নপৰে। সৰু বৰ কিবা কথা থাকিব পাৰে, কিন্তু মই সেইদিনা বৰ অলপ উচ্চ স্বৰত কথা ক'লো। তাকে ৰাইজে বেয়া পাইছে, বহুতৰ বেলেগ বেলেগ মন্তব্য দিছে। আচলতে হয়, মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো, কিন্তু তাকে যদি মই নিম্ন স্বৰত ক'লোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে। কিন্তু কি কাৰণত মোৰ ইমান খং উঠিল? এনে বিনা কাৰণতো খং উঠিব নোৱাৰে। আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা নাযাবা গীতটো গাবৰ লৈ অনুৰোধ কৰাৰ কাৰণে। আচলতে সেইটো এটা কথাহে, নাযাবা নাযাবা কথাটোক লৈ। কিন্তু আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি চিঞৰি মোক ব্যক্তিবস্তু কৰি তুলিছিলে। ঐ এইটো গা ঐ সেইটো গা মানে ঐ তই এইটো গা মানে সৰু সৰু ল'ৰা ছোৱালী। এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লো। তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলোঁ, বেয়া নাপাব। কিয়নো মোৰ গোটেই জীৱনটো তেনেকুৱা ঘটনা ঘটা নাই। আপোনালোকে মন কৰিছে নাই নাজানো। আৰু ময়ো মানুহে, আমিও মানুহে। কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালোঁ। তাকে আপোনালোকে ধৰি নাথাকিব। আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু? ভিডিঅ'বোৰ দেখিছিল নে? মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলোঁ, ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয়, মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই। আৰু আয়োজকসকলকো কৈছিলোঁ যে আপোনালোকক লৈও মোৰ কোনো খং নাই, আপোনালোকে বেয়া নাপাব। তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব। মই কৈছোঁ এইবিলাক কথাত বেয়া পোৱা নাই, মই ধৰিও নাথাকো, সময়ৰ কথা সময়তে এৰি দিওঁ। তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গ'ল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে। মোৰ হাতত কিছুমান ভিডিঅ'ও আছে। শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকৈ নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হ'ল। শেষ হোৱাৰ পাছত মই ভাইটি প্ৰণৱ বৰুৱা, আপোনালোকে নিশ্চয় চিনি পায়, তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক চাটক লিখে। কিন্তু তাৰ প্ৰাৰম্ভিক সময়ত মই মোৰ মইনামাতৰ পৰা আদি কৰি বিভিন্নখন ভিডিঅ' ছবিত তেওঁক মই চিত্ৰনাট্য সংলাপ লিখাৰ কাৰণে মই সুবিধা কৰি দিছিলোঁ যে আমাৰ ল'ৰা এজন অসমলৈ আগবাঢ়ি যাওক। আৰু সেই ফিল্ডখনতো মই কেইবাবাৰো গৈছোঁ প্ৰণৱৰ লগত। গৈ তাতে মই গীতৰ চৰ্চাও কৰিছোঁ। মোৰ এটা সম্পৰ্ক আছে। মোৰ ঘৰলৈ সেই সময়ত বিহুৰ আমন্ত্ৰণ জনাবলৈ প্ৰায় 25জনমান লোক আহিছিলে। আহি তেওঁলোকে বহুত মোৰ লগত আলোচনা কৰি মই যিমান কম মাননীৰে প্ৰগ্ৰেমটো কৰিব পাৰোঁ সিমান কম মাননীত প্ৰগ্ৰেমটো কৰি দিছোঁ। আৰু এটা অভিযোগ তুলিছে যে মই গাড়ীতে গৈ বহিলোঁ, গাড়ীৰ পৰাই নামি গুচি আহিলোঁ। আচলতে মোক 10 বজাত অনুষ্ঠান দিম বুলি কৈছিলে তেখেতসকলে। মই 9 বজাত গৈ পালোগৈ। 9 বজাৰ পৰা 10-5 মিনিট ভাল পায়। তাৰপিছত তেওঁলোকে মোক কিন্তু আহকচোন এই মানুহ ঘৰতে আপুনি বহিবলৈ ঠিক কৰিছোঁ, বা আহকচোন আমাৰ এইটো কাৰ্যালয় আছে ইয়াতে বহক, মোক কিন্তু তেনেকৈ মতা নাই। কিন্তু মোক মাত দিছে। মই এই কথাটো ধৰাও নাই, কিন্তু তেওঁলোকে কোৱাৰ কাৰণে প্ৰসংগক্ৰমে কৈছোঁ। মই তাৰপিছত গাড়ীতে বহি নাথাকি মই ক'ত থাকিম বাৰু? মঞ্চমান নামাৰ পিছতো মই ক'ত বহিম বাৰু? মই গাড়ীখনতে বহিব লাগিব। আৰু ৰাতি পুৱালৈকে তেওঁলোকে মোৰ লগত বিহু নাচিছে, ফূৰ্তি কৰিছে। কৰাৰ পাছত মই প্ৰণৱক ক'লো, ভাইটি মই যাওঁ, আৰু মোৰ যি মাননী আছিলে মোৰ এজন বন্ধু আৰু ভাইটি এজনৰ চিনাকি কৰিলোঁ, তেওঁলোকৰ হাতত দিবা। তেওঁলোকে সেইমতে তেওঁলোকৰ যি মাননী দিবলগীয়া আছিল দিলে। তাৰপিছত কমিটিয়ে মোলৈ ফোন কৰি, কৃষ্ণদা খুব ভাল লাগিল, কথা এটা কওঁ, আপুনি আমাক 5,000 টকা এটা দি যাওক। আমি বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছো, আমি এটা ধুনীয়াকৈ বিহুৰ প্ৰীতিভোজ খাম, তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক। মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লো, ঠিক আছে বাৰু 5,000 নিদিওঁ, মই যিহেতু সীমিত পইচাত প্ৰগ্ৰেমটো কৰিছোঁ, মই তোমালোকৰ কাৰণে মই টকা 2,000 প্ৰীতিভোজৰ নামত দি গৈছোঁ। তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে। তাৰ পাছত তেওঁলোকে
প্ৰেছ মিট দিছে মই সেইটো কথা আচৰিত হৈ উঠিছো